মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমান আছে তোমালোক সকলোকে ই কক্ষাৰ আন এটি ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ চতুৰ্থ পাঠটিৰ আজিৰ এই অংশটিত আহা আমি কি শিকিবলৈ পাম চাম চোৱাচোন ইয়াতে প্ৰথমে আমাক কি দিছে এতিয়া আমাক ইয়াতে কি কৈছে প্ৰথমে জাপ মাৰি এশলৈ যাও আহা এবাৰ কি কৰিব লাগিব জপিয়াই এশলৈ যাব লাগিব প্ৰথমটো কি দিছে চোৱাচোন তোমালোকে প্ৰথমে 40 ঘৰ আৰু তাৰ পাছত 60 ঘৰ জপিয়াই এশ পালো এইটো সংখ্যা ৰেখাত তোমালোকে কি দেখা পাইছা চোৱা প্ৰথমে 40 ঘৰ আৰু এশ পাবৰ কাৰণে যেতিয়া এনেদৰে ইয়ালৈ গল কেই ঘৰ পালে 1 2 3 4 5 6 ইয়াতে যেহেতু 10 কৰি আছে গতিকে 6 10 60 তাৰ মানে 60 ঘৰ গল নহয় জানো বুজিব পাৰিছা নহয় মই আকৌ এবাৰ কৈ দিছো চোৱা প্ৰথমে ইয়াৰ পৰা 40 লৈ গল কেই ঘৰ 1 2 3 4 4 ঘৰ গৈছে কিন্তু আমাৰ সংখ্যা ৰেখাত আমি কি দেখা পাইছো 10 20 30 40 10 কৰি আছে নহয় জানো এতিয়া যেহেতু 4 ঘৰ গল আৰু এঘৰত 10 কৰি আছে তাৰ মানে কিমানলৈ গল একেবাৰতে 40 লৈ গল যেহেতু 4 10 40 ঠিক সেইদৰে 100 পাবৰ কাৰণে ইয়াৰ পৰা এনেদৰে জপিয়ালে 100 লৈ তাতে কিমান হৈছিল চোৱা 1 2 3 4 5 6 ইয়াতেও যেহেতু 10 কৈ আছে আৰু 6 ঘৰ জপিয়াই দিলে 6 10 60 তাৰ মানে 40ৰ পৰা 60 জপিয়াই দিওতে ইয়াত 100 পালে বুজিব পাৰিলা নহয় 40 জাপ আৰু 60 জাপ তাৰ মানে 100 পাবৰ কাৰণে আমি প্ৰথমে 40 জাপ মাৰিব পাৰো আৰু তাৰ পাছত 60 জাপ মাৰিলে আমি 100 পাম বুজিব পাৰিলা নহয় তাৰ পাছত চোৱা কি আছে ইয়াতে আহাচোন সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰে জপিয়াই আমি 100 গঠন কৰো এতিয়া প্ৰথমৰটোত আমি কি পালো 40 আৰু 60 জাপ নহয় জানো এতিয়া এই 100 পাবৰ কাৰণে আমি আৰু কেনে ধৰণে জপিয়াব পাৰো চাও আমি প্ৰথমে কি কৰিলো ইয়াৰ পৰা 50 লৈ গলো আকৌ এতিয়া আমি 100 পাব লাগিব নহয় ইয়াৰ পৰা সেইভাবে 100 ঘৰলৈ গলো কিমান হল প্ৰথমে আমি মাৰিলো 50 জাপ তাৰ পাছত আমি কেই জাপ মাৰিলো চোৱা তোমালোকে 1 2 3 4 5 প্ৰত্যেকটোতে 10 কৈ আছে 5 10 50 তাৰ মানে 50 জাপ আৰু 50 জাপ মাৰি আমি কি পাব পাৰো 100 পাব পাৰো তাৰ পাছত চোৱাচোন ইয়াতে আমি প্ৰথমে 30 লৈ গলো তাৰ পৰা আকৌ আমি 100 লৈ এনেদৰে জপিয়ালো এতিয়া কেই জাপ হল প্ৰথমে আমি মাৰিলো 30 জাপ তাৰ পাছত চোৱা কেই জাপ মাৰিলো 10 20 30 40 50 60 70 যেহেতু এটা 10 কৈ আছে সেইবাবে এইবাৰ মই তোমালোকক 1 2 বুলি নকৈ 10 20 কৰি গণনা কৰি দেখুৱাইছো যাতে তোমালোকে দুয়োটা ভালদৰে বুজিব পাৰা এতিয়া চোৱা তোমালোকে আমি কিমান জাপ পালো 10 20 30 40 50 60 70 তাৰ মানে আমি এবাৰ বুজিলো যে 30 জাপ আৰু 70 জাপ মাৰি আমি 100 পাব পাৰো এইবাৰ চোৱা ইয়াতে কি কৈছে ইয়াতে এবাৰ দিছে বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰো আহা এতিয়া আমি কি কৰিম বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰিম প্ৰথমটো চোৱা ইয়াতে দিয়া হৈ আছে 30 আৰু 70 লগ লগালে 100 হ'ব তাৰ পাছত আমি আৰু কি পাইছিলো 50 আৰু 50 লগ লগালেও 100 পাম আমি সংখ্যা ৰেখাত কৰিছিলো নহয় তাৰ পাছত 40 আৰু 60 লগ লগালেও আমি পাম 100 আৰু 20 আৰু 80 লগ লগালেও আমি 100 পাম বুজিব পাৰিলানে আহা ইয়াৰ পাছত কি আছে চাও আকৌ এইটোত আমি কেনেদৰে কৰিছো চোৱা ইয়াতে 42 আৰু 58 লগ লগাই 100 পাইছে আমি আৰু কি কৰিব পাৰো 4 10 5 45 আমি লিখিলো হ এতিয়া
এই 45ৰ লগত কি যোগ কৰিলে আমি 100 পাম এটা তোমালোকক মই সহজ বুদ্ধি শিকাইছো চোৱা তোমালোক সকলোৱেতো বিয়োগ কৰিব পৰা হৈ গলা গতিকে আমি কি কৰিব পাৰো 100ৰ পৰা আমি 45টো বিয়োগ কৰিম ইয়াতে চোৱা আমি 100ৰ পৰা 45 বিয়োগ কৰিলে কিমান পাম যেহেতু 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰো আমি ইয়াৰ পৰা এনেদৰে ধাৰ কৰিলো ইয়াতে 10 হ'ল 10ৰ পৰা 5 গলে 5 ইয়াতে 9 থাকিল 9ৰ পৰা 4 গলে 5 তাৰ মানে 45ৰ লগত আমি যদি 55 যোগ কৰো তেতিয়া আমি 100 পাম আকৌ আমি কি কৰিব পাৰো চোৱা 6 10 5 65 লগত 3 10 5 35 যোগ কৰিলেও আমি পাম 100 ঠিক সেইদৰে আমি 62 লগত 38 যোগ কৰিলেও আমি 100 পাম এতিয়া এইকেইটাটো মই তোমালোকক কৰি দেখুৱালো তোমালোকে আৰু কি কি সংখ্যা যোগ কৰি 100 পাব পাৰা সকলোৱে নিজাকে কৰি চাবা তাৰ পাছত চোৱা এবাৰ ইয়াতে কি কৈছে অকনে দেউতাকৰ লগত বজাৰলৈ যাওঁতে ৰংমনৰ দোকানত সোমাল ৰংমনৰ দোকানৰ বয়ামবোৰে কি কথা পাতিছে শুনাচোন এতিয়া ৰংমনৰ দোকানত বয়াম আছে বয়াম মানে তোমালোকে সহজতে কি গম পাবা বটল বা টেমা দোকানত যে বস্তুবোৰ থৈ দিয়ে সেইবোৰ এয়া হল বয়াম এতিয়া এই বয়াম দুটাই কি কথা পাতিছে চাওঁ এই বয়ামটোৱে কি কৈছে চোৱা এই বয়ামটোৱে কৈছে মোৰ 112টা মাৰ্বল আছে তাৰ মানে বয়াম দুটাত মাৰ্বল আছে এইটো বয়ামে কৈছে মোৰ 112টা মাৰ্বল আছে আকৌ এইটো বয়ামে কৈছে মোৰ 123টা মাৰ্বল আছে দুয়োটাই কথা পাতিছে কাৰ তাত কিমানটা মাৰ্বল আছে তাৰ পাছত চোৱা ইয়াতে কি ক'লে ইয়াতে এবাৰ কৈছে মুঠ কিমান মাৰ্বল আছে মুঠা আৰু কাঠিৰ সহায়ত যোগ কৰি চাওঁ এতিয়া দুয়োটা বয়াম মিলি কিমানটা মাৰ্বল আছে আমি মুঠা আৰু কাঠিৰ সহায়ত যোগ কৰিম প্ৰথমটোত কিমান কৈছিলে 112 নহয় জানো গতিকে শতকত এয়া 100ৰ মুঠা দহকত 10ৰ মুঠা আৰু এককত দুডাল কাঠিৰ এনেদৰে মুঠা আছে আকৌ ইটো বয়ামত আছিলে 123 ঠিক সেইদৰে শতকত 100ৰ মুঠা দহকত 2 দহৰ মুঠা আছে দুটা দহৰ মুঠা আৰু এককত তিনিটা এক আছে আৰু যোগ কৰি তেতিয়া কিমান হৈছে 235 ইয়াৰ পাছত চোৱা আমাক কি দিয়া হৈ আছে এতিয়া ইয়াতে আমি এইকেইটা নিজে কৰিম 4 2 6 3 1 1 2 আকৌ ইয়াতে চোৱা 3 পাছে 8 2 1 3 2 1 3 বুজিব পাৰিছা নহয় কেনেদৰে কৰিছো তোমালোক সকলোৱে জানাই নহয় যোগ কৰিবলৈ ইয়াৰ পাছত চোৱা 3 1 4 2 1 3 2 3 5 4 পাছে 9 6 2 8 4 3 7 এতিয়া এনেদৰে তোমালোকে পাৰিবা নহয় যোগ কৰিবলৈ আজিলৈ মই আহিছো আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ